যেহেতু ভাৰত চৰকাৰৰ এক বৃহৎ প্ৰকল্প আছিলে জল জীৱন মিছন, আৰু এই জল জীৱন মিছন স্থাপন কৰিছিলে যাতে গাঁও অঞ্চলৰ মানুহবোৰে আচলতে বিশুদ্ধ পানী খাব পাৰে। আৰু এই বিশুদ্ধ পানী খোৱা ৰাইজক বিশুদ্ধ পানী খোৱা যাতে ৰাইজে বিশুদ্ধ পানী পাব পাৰে, এই উদ্দেশ্যে চৰকাৰে জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰিছিলে। আৰু আঁচনি বহু ঠাইত আঁচনি এতিয়া বিকল হৈ আছে, আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি টেঙাগুৰি জল জীৱন মিছন যে বিকল হৈ আছে, আমি তাৰ উদাহৰণ দেখুৱাম। মই ভিডিঅ' জাৰ্নেলিষ্টক প্ৰথমে দেখুৱাব অনুগ্ৰহ কৰিম, যিহেতু এয়া জল জীৱন মিছনৰ এখন নল, আৰু এয়া নলৰ যি অৱস্থা বৰ্তমান, এয়া নলখনৰ অৱস্থা এয়া হৈ আছে, আৰু পানী ক'ত আহিব, য'ত নলত নেকি আপোনাৰ আইৰণ পৰি আছে বৰ্তমান সময়ত। আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট সম্পূৰ্ণ দৃশ্য দেখুৱাই গৈছে, আৰু ইতিমধ্যে মই ভিডিঅ' জাৰ্নেলিষ্টক আৰু এটা নলৰ দৃশ্য আমি দেখুৱাবলৈ অনুৰোধ জনাম। যিহেতু কিছুদিন পূৰ্বে নিৰ্মাণ কৰিছিল জল জীৱন মিছনৰ পৰা এই নলসমূহ, আৰু ঘৰে ঘৰে নিৰ্মাণ কৰিছিলে এই নলসমূহ, আৰু চৰকাৰী পইচাসমূহ এনেদৰে নলসমূহ নিৰ্মাণ কৰি ব্যয় কৰিছে। আৰু ক'ত ক'ত চৰকাৰী জল জীৱন মিছন আঁচনিৰ নামত ক'ত ক'ত চৰকাৰী পইচা ব্যয় হৈছে, মোৰ ভিডিঅ' জাৰ্নেলিষ্ট সম্পূৰ্ণ দৃশ্য দেখুৱাই গৈছে। আৰু এনেদৰে অৱস্থাত পৰিত্যক্ত অৱস্থাত পৰি আছে এতিয়া নলবিলাক, পানীৰ নলবিলাক, য'ত নেকি পানী আহিব লাগে ত'ত আজি বোকা মাটি ওলাই আছে তাৰ পৰা। আচলতে টেঙাগুৰি য'ত জল জীৱন মিছনটো নিৰ্মাণ কৰিছিলে, তাত যি মেইন পাইপলাইন আছিল, আৰু মেইন পাইপলাইনৰ অৱস্থা বেয়া হৈ আছে, আৰু ৰাস্তাৰ কাষতে আমি কেতিয়াবা জল জীৱন মিছনৰ পানী ওপৰলৈ উঠি অহা দেখা পাওঁ, আৰু তাততো পৰিত্যক্ত অৱস্থাত পৰি আছে য'ত জল জীৱন মিছনৰ পানী য'ৰ পৰা ছাপ্লাই হয়। তাত আজি আমি ক'ব গ'লে মই কিছু সময় পিছত আমি তাত যাম, আৰু অসমৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিম। মই কিছু ৰাইজৰ পৰা জানিব বিচাৰিম, যিহেতু আচলতে টেঙাগুৰি জল জীৱন মিছনৰ অৱস্থা কেনেকুৱা পাইছে, আপোনালোকে পানী পাই আছে নে নাই এই বিষয়ে? নতুনকে যেতিয়া হৈছিল 1-2 বাৰ পাইছিলো, তাৰপিছততো আৰু খবৰেই নাই। এনেকে পৰি আছে, মানুহ কণ্ট্ৰেক্টাৰ ক'ত গৈছে, মানুহ ক'ত গৈছে, এইটো আমি ক'ব নোৱাৰো। এনেই পৰি আছে, এটাও আৰু পানী চানী নাই, আৰু মানুহ খবৰ নলয়। এনে এতিয়া বেলেগ কল বা কিবা মানুহে পানী খাই আছে। ৰাস্তা মানুহ গ'লে পানী নাপায়, যে কিনি খাব লাগে, দোকানৰ পৰা কিনি পিছত পানী খাই মানুহে যায়, এনে বহি থাকে। আপোনালোকে জনোৱাই নাই নেকি, যিহেতু আপোনালোকে বিশুদ্ধ পানী নাপায়? জনাইছে, বহুত বাৰ জনাইছে অফিচত এইবিলাক কথা বহুত জনাইছে, ডাঙৰ ডাঙৰ মানুহ জনাইছে। আমি অকলে নহয়, বহুত ডাঙৰ ডাঙৰ মানুহ জনাইছে। যিহেতু মই উপস্থিত আছো টেঙাগুৰি, আৰু টেঙাগুৰি য'ত বিকল হৈ আছে বৰ্তমান নলবিলাক, আৰু যাৰ ঘৰত নলবিলাক বিকল হৈ আছে তেখেতৰ লগত আমি কিছু কথা পাতিব চেষ্টা কৰিম। যিহেতু এই নলবিলাক ইতিমধ্যে দেখা গৈছে বিকল হৈ আছে, কি ক'ব আপুনি? হয়, এইটো মোৰ ঘৰত যেতিয়ালৈকে এই নলবিলাক কানেকশ্যন দিছে, তেতিয়াৰ পৰা 4-5 দিনমান পানী পাইছিলোঁ। তাৰপিছত আৰু পানী পোৱা নাই। 4-5 বছৰমান হ'ল, এতিয়া মানে আমাৰ মনত নপৰে যে পানী পাইছোঁ। এতিয়া আমি দমকলৰ পানী ব্যৱহাৰ কৰি আছোঁ। মই কেইবাবাৰো বাতৰি কৰিছোঁ, মই জলমিত্ৰক জনাইছোঁ, মই ইঞ্জিনিয়াৰক জনাইছোঁ যে আমাক পানী কিয় নিদিয়ে। সিহঁতে কৈছে যে আমাৰ এই ডিপাৰ্টমেণ্টে একো কাম নকৰে, গতিকে আমি কেনেকৈ কাম কৰিম। আচলতে কিছুদিন পূৰ্বে এটা বাতৰি সম্প্ৰচাৰ হৈছে যে জল জীৱন মিছনৰ নামত ক'ৰ পৰা টকা সংগ্ৰহ কৰিছে। আচলতে আপোনালোকে ভাবে নেকি যে য'ত জল জীৱন মিছনৰ দিব লাগে তাত দিছে, য'ত নিদিব লাগে তাত দিছে, এনেকুৱা কিবা মন্তব্য কৰিব নেকি? নিশ্চয়, ইয়াতো বহুত, যিহেতু এই জল জীৱন মিছনটো চৰকাৰে ভালৰ কাৰণে কৰিছিলে, কিন্তু ইয়াত আমি দেখা গৈছে যে 100% দুৰ্নীতি কৰি আছে। গতিকে এইটো এটা মানে আঁচনি বিফলতাৰ দিকে গতি কৰিছে। চৰকাৰক আপুনি কি আহ্বান জনাব, যিহেতু আপোনালোকে খোৱা পানীৰ পৰা বিৰত আছে আপোনালোক যিহেতু? মই চৰকাৰক আহ্বান জনাম, যদি সঁচাকৈ ৰাইজৰ উপকাৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে জলমিত্ৰখিনি আঁচনিখিনি আপোনালোকে সঠিকভাৱে ৰূপায়ণ কৰক, যাতে ৰাইজৰ উপকাৰ হয়, বিশুদ্ধ পানী খাব পাৰে, স্বাস্থ্যৰ কাৰণে ভাল হয়, তাৰ প্ৰতি চকু ৰাখক। আৰু যদি আঁচনি বনাই পেলাই আপোনালোকে নিজে বহি থাকে, তেতিয়াহ'লেতো দুৰ্নীতি হ'বই। 100% দুৰ্নীতি হৈ আছে। এই 8-10 বছৰ হ'ল, এতিয়ালৈকে আমি পানী পোৱা নাই। কেতিয়া পানী পাম? বৰ্তমান সময়ত কেনে অৱস্থাত আছে আপোনাৰ জল জীৱন? আপুনি নিজেই চাইছে, দমকলৰ সেই যিটো কানেকশ্যন দিছে, নলবিলাক কেনেকৈ ভাঙি চিঙি গৈছে, এইবিলাক ঠিক নকৰে। অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতে দুৰ্নীতি মানে দেখিবই নোৱাৰে। আচলতে তেখেতলৈ আপুনি কি আহ্বান জনাব? তেখেতক আহ্বান জনাওঁ, দক্ষ মুখ্যমন্ত্ৰীজনক মই সন্মান কৰোঁ, আৰু মই ভাল পাওঁ। তেখেতে যদি নিশ্চয় চকু ৰাখে, নিশ্চয় এই আঁচনিখন সঠিকভাৱে ৰূপায়ণ হ'ব, আৰু ৰাইজৰ উপকৃত হ'ব বুলি মই ভাবোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।